নমস্কাৰ, মই কুকুম বৰাই আপোনালোক সকলোকে স্বাগতম জনাইছো কন্যাকা লাইভৰ স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান স্বাস্থ্য বাৰ্তাৰ আন এটি নতুন খণ্ডৰ মাজলৈ। আৰু আজি আমাৰ মাজত উপস্থিত আছে গুৱাহাটীস্থিত ইউৰলজিষ্ট ডক্টৰ বৰুণ কুমাৰ। আৰু আজি আমি তেওঁৰ লগত কথা পাতিম ৰেনেল কেঞ্চাৰ সম্পৰ্কে, যিহেতু বৰ্তমান সমাজত এই ৰোগটো বহুত দ্ৰুতগতিত বিয়পা দেখা গৈছে। গতিকে আজি আমি কথা পাতিম এই ৰোগ সম্পৰ্কে। গতিকে বেছি পলম নকৰি আজি আমাৰ এই অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাব বিচাৰিম ডক্টৰ বৰুণ কুমাৰ। নমস্কাৰ। পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছো আৰু ব্যস্ততাৰ মাজত সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। এতিয়া পোনপ্ৰথমে আমি জানিব বিচাৰিম যে ৰেনেল কেঞ্চাৰ আচলতে হয় কি? ওকে, রিনাল ক্যান্সার বা কিডনি ক্যান্সার আমার কিডনি দুটা অর্গান হয় অন দ্য ফ্ল্যাঙ্কস, যেটো আমার রেসপন্সিবল হয় ফর ফিল্ট্রেশন অফ ব্লাড, মানে ব্লাডটো ফিল্টার কৰি দিয়ে। এই অর্গানত যেতিয়া ক্যান্সার মানে abnormality of cells, যেতিয়া সেলসটো ডিভাইড কৰি থাকে আর স্প্রেড বিয়ন্ড দ্য ন্যাচারাল বাউন্ডারিজ, মানে স্প্রেড কৰি যায় বিয়ন্ড দ্য ন্যাচারাল অর্গান, এইটো বাঢ়ি যায়। এইটো আমি ক্যান্সার হলে, এই অর্গানত ক্যান্সার হলে কিডনি ক্যান্সার কওঁ। ইয়াৰ মূল কাৰণ কি বা ফ্যাক্টৰস কি কি ক'ব পাৰি? কিডনি ক্যান্সাৰত মেইন প্ৰাইমাৰী ফ্যাক্টৰটো হয় টোবাকো ইউজ। টোবাকো ইন এনি ফৰ্ম, যদি স্মোকিং কৰি থাকে, যদি চুইং হয়, যদি ইনহেলেশন বা ড্ৰিংকিং হয়, তেতিয়াও মানে ইন এনি ফৰ্ম টোবাকো ইন দ্য বডি ইজ দ্য প্ৰিন্সিপাল কজ অফ কিডনি ক্যান্সার। তাৰ বাদ দি কেতিয়াবা এটা হেৰিডিটাৰী বা জেনেটিক ফ্যাক্টৰত থাকে, যেতিয়া জন্মগত দোষ বেলেগ থাকে, যাৰ কাৰণে আৰ্লি এজত আমি কিডনি ক্যান্সাৰ বেলেগ পাওঁ। তাৰ বাদ দি ক্ৰনিক ইনফেকশন, ক্ৰনিক ষ্টোন, যদি বহুত টাইমত ষ্টোনটো থাকে, এইটো কাৰণে এটা বেলেগ টাইপৰ ক্যান্সাৰ, যেটো স্কুৱামাছ সেল ক্যান্সাৰ হয়, এইটো পোৱা যায়। এইবিলাক মেইন প্ৰাইমাৰী ৰিজনছ বেলেগ হয়। তাৰ বাদ দি বহুত মানে abnormal যেটো ইন্ডাষ্ট্ৰি ৰিলেটেড বা অকুপেশন ৰিলেটেড ফ্যাক্টৰস বেলেগ আছে, যেতিয়া আমি স্পেশালি ওয়ার্কার্স working in dye industry, aromatic dye, paint, এইবিলাক ইউজ কৰিবলৈ যেতিয়া ইউজ হয়, তেতিয়া ইন্ডাষ্ট্ৰিয়েল এক্সপোজাৰত এইটো কিডনি ক্যান্সাৰ দেখা যায়। মাদক দ্ৰব্য সেৱনটো কিডনি ক্যান্সাৰ এটা মূল কাৰণ বুলি ক'ব পাৰি। লগতে বংশগত হ'ব পাৰে। আৰু এতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিম যে কাৰোবাৰ যে কিডনি অথবা ৰেনেল কেঞ্চাৰ হৈছে, সেই বস্তুটো কেনেকৈ গম পায় বা আৰ্লি সিম্পটমস কি কি হ'ব পাৰে? আনফৰ্চুনেটলি আৰ্লি ষ্টেজত কিডনি ক্যান্সাৰৰ একো সিম্পটম দেখা নাযায়। এইটো কাৰণে এইটো maximum of these cases are incidentally detected. Incidentally detected মানে regular health checkup গৈছে বা কিবা বেলেগ কাৰণত গৈছে, চেকআপৰ কাৰণে তাতে আল্ট্ৰাসাউন্ড বা সিটি কৰিলে এইটো ওলাইছে। maximum cases are detected like that. যদি এইটো এডভান্স হয়, তেতিয়া আমাৰ যেটো প্ৰথম মোস্ট কমন সিম্পটমটো পোৱা যায়, এইটো ইউৰিনত ব্লাড যোৱা, যেটো আমি হিমাচুৰিয়া বুলি কওঁ। তাতে হেমাচুৰিয়াটো মাইক্ৰোস্কোপিক হ'ব পাৰে, যেটো আমি মানে চাব নোৱাৰি, কিন্তু মাইক্ৰোস্কোপত আমি ব্লাড সেলস বিলাক পাওঁ, বা মাইক্ৰোস্কোপিক হ'ব পাৰে, যেটো আমি চাব পাৰিম। তাৰ বাদ দি আমাৰ ফ্ল্যাঙ্কছত মানে বগলত বিষ হ'ব পাৰে বা বগলত সোয়েলিং হ'ব পাৰে, এইবিলাক ফুলি যাব পাৰে। এইটো কিন্তু এডভান্স ষ্টেজত লক্ষণ হয়। শেষ পৰ্যায়ত এক্স্যাক্টলি। এইখিনি আমি জানিব বিচাৰিম যে most common treatment বৰ্তমান সময়ত ৰেনাল কেঞ্চাৰৰ ক্ষেত্ৰত নতুন নতুন কি কি টেকনলজি আহিছে বা কেনে ধৰণৰ চিকিৎসা পদ্ধতি বৰ্তমান সময়ত উপলব্ধ হৈ আছে? কিডনি ক্যান্সাৰ যদি আমি আৰ্লি ষ্টেজত ডিটেক্ট কৰিব পাৰিম, তেতিয়া গোল্ড ষ্টাণ্ডাৰ্ড যেটো ট্ৰিটমেন্ট আছে, এইটো ল্যাপ্ৰোস্কোপিক বা ৰবটিক পাৰ্শিয়াল নেফ্ৰেক্টমি। এইটো কি হয়, আমাৰ যদি কিডনিৰ এটা পাৰ্ট অকল ক্যান্সাৰ আমি ডিটেক্ট কৰিব পাৰিছো, যেটো সৰু আছে এন্ড লিমিটেড টু দ্য কিডনি, মানে কিডনিৰ বাহিৰত যোৱা নাই, এডভান্স ষ্টেজত যোৱা নাই, তেতিয়া আমি কিডনিটো সেভ কৰিব পাৰিম। ল্যাপ্ৰোস্কোপিক মানে ফুটা কৰি অপাৰেশনটো হয়, পেট কাটা নহয়। তাতে আমি অকল টিউমাৰটো আৰু তাৰ লগত অকল অলপ নৰ্মাল টিস্যুটো, যেটো আমি ক্যান্সাৰ ফ্ৰী মাৰ্জিনটো যেটো আমি পাব পাৰিম, এইটো অকল ওলাই দিও। তাৰ লগত কিডনিটো চেলাই দিব লাগে, আমি কিডনিটো সেভ কৰিব পাৰিম। এইটো হয় যদি আৰ্লি ষ্টেজত আমি গোল্ড ষ্টাণ্ডাৰ্ড হিচাপত। যদি এইটো এডভান্স ষ্টেজত ট্ৰিটমেন্ট, এডভান্স ষ্টেজত যেতিয়া প্ৰেজেন্টেশনটো হয়, তেতিয়া আমাক সেম প্ৰসিজাৰটো ৰাডিকেল নেফ্ৰেক্টমি কৰিব লাগে, মানে এটা কিডনি গোটেইখিনি ওলাই দিব লাগে টু মেক পেশেন্ট ক্যান্সাৰ ফ্ৰী। তাৰ বাদ দি যদি আৰু এডভান্স ষ্টেজত মানে একদম লাষ্ট ষ্টেজত আহিছে, তেতিয়া আনফৰ্চুনেটলি বহুত কৰিবলৈ নাথাকে, তেতিয়া আমি জাস্ট প্যালিয়েটিভ কেয়াৰ, তেতিয়া আমি মানে প্যালিয়েটিভ সাৰ্জাৰী বা আদাৰ প্যালিয়েশন ফৰ্মছ অফ প্যালিয়েশন, যেতিয়া পেইন ফ্ৰী কৰিব পাৰিম বা ব্লিডিংটো ষ্টপ কৰিব পাৰিম, এইবিলাকে কৰিব পাৰিম। ৰেনাল কেঞ্চাৰৰ ক্ষেত্ৰত ইমিউনোথেৰাপি বুলি এটা ইমিউনোথেৰাপি আমাৰ মানে
এডভান্স ষ্টেজত ৰোল আছে যেতিয়া আমি সুনিটিনিব বা VEGF ইনহিবিটৰ্ছ বিলাক আছে বেলেগ বেলেগ এটোতে আমাৰ কি ইউজ হয় এটো নোভেল এডভান্সমেন্টটো হৈছে যেটো ফৰ আজি আমি ডিসকাস কৰিলো যেতিয়া বহুত লেট ষ্টেজ হয় যেতিয়া সাৰ্জাৰি ফিজিবল নাথাকে বা ইট স্প্ৰেডস বিয়ন্ড দ্য অৰ্গান তেতিয়া এটো টিউমাৰটো অকমান দিন কন্ট্ৰোল কৰিব পাৰে আৰু পেশেন্টৰ অলপ লাইফ এক্সপেক্টেন্সিটো বাঢ়িব পাৰে বাট it comes as expensive number one অলপ মানে এক্সপেন্সটো আহে ট্ৰিটমেন্টত second it comes with its side effect অলপমান সাইড এফেক্টও থাকে আমি যদি নিজৰ জীৱনশৈলী অথবা লাইফষ্টাইল যদি আমি সলনি কৰো তেনেহলে কেনেকুৱা ধৰণৰ চেঞ্জেছ বা সলনি আনিলে ৰেনাল কেন্সাৰ বা কিডনি কেন্সাৰৰ পৰিমাণটো কিছু পৰিমাণে হ'লেও কমি যায় আজি ডিসকাস টোবাকোটো বাদ দিব লাগে টোবাকোটো যদি আমি উলাই দিও as a from the risk factor in any form either active or passive তেতিয়া আমি 90% risk to reduction কৰিব পাৰিম এটোৱে খাদ্যৰ ক্ষেত্ৰত কিবা তেনেকুৱা ডায়েট লগত এটো ডাইৰেক্ট কিবা ৰিলেশন যেটো আমাৰ proven in literature এনেকুৱা নাই কিবা কিন্তু overall as a healthy diet maintain কৰিলে rich in antioxidants rich in fruit vegetables এটো কৰিলে overall as a cancer protective effect টো থাকে আৰু ৰেগুলাৰ স্ক্ৰিনিং টু স্যাৰ কিমান জৰুৰী বুলি এক্স্যাক্টলি যেটো আমি ডিসকাস কৰিলো most of these cancer are detected incidentally মানে early stage ত কিবা symptoms produce নকৰে এটো কাৰণে ৰেগুলাৰ হেলথ চেকআপৰ ৰোলটো আহি যায় যে আমি মানে ইনসিস্ট কৰো যে 30-35 ৰ পিছত আমি এটা ৰেগুলাৰ হেলথ চেকআপত কৰিব লাগে তাতে ইয়াৰলি এটা আল্ট্ৰাসাউন্ডটো কৰিবলে আমি এইবিলাক হৰু টিউমাৰ বেলেগ বা কিবা abnormalities যেটো আমি নৰ্মাল symptoms produce কৰা নাই এটো আমি early stage ডিটেকশন কৰিব পাৰিম কিডনি কেন্সাৰ বা ৰেনাল কেন্সাৰ হোৱা বুলি শুনিলে এজন ব্যক্তি খুব ভয় খোৱা দেখা যায় গতিকে কোনো লোক যদি কিছু সময় পূৰ্বে ধৰক ডায়াগনোজ হৈছে বা গম পাইছে যে তেওঁৰ ৰেনাল কেন্সাৰ হৈছে তেনেহলে এগৰাকী চিকিৎসক হৈ আপুনি তেওঁক কি পৰামৰ্শ দিব বিচাৰিব ওকে তো আমাৰ IUKD কিডনি হস্পিটাল যেটো আমাৰ নৰ্থ ইষ্টৰ প্ৰথম কিডনি হস্পিটালটো হৈছে তাতে কিডনি ক্যান্সার মানে ক্যান্সার ক্লিনিক বলে এটা আমাৰ ইউৰোলজি ক্যান্সার কাৰণে বেলেগ ক্লিনিক কৰা হৈছে তাতে মই এজ আ চিফ ডাইৰেক্টৰ কাম কৰি আছো তাতে আমি পেশেন্টৰ বেলকত 3 স্টেপত 3 পইণ্ট ট্ৰিটমেন্টটো কৰিব লাগে ফাৰ্স্ট কিবা পেশেন্ট আহিলে আমি পেশেন্টৰ prognostication মানে আপোনাৰ কি ডায়াগনোসিস হৈছে তাতে কি মানে প্ৰগনোসিস আছে তাতে কি ট্ৰিটমেন্ট উপায় আছে এবিলাক এডুকেশন কৰা হয় তাৰপিছত ট্ৰিটমেন্টটো কৰা হয় আৰু আমাৰ মানে ক্লিনিকৰ এটা মেইন পইণ্টটো আছে ফৰ পেশেন্ট এডুকেশন পেশেন্ট অৰ কমন জেনাৰেল পাব্লিকৰ এডুকেশনৰ কাৰণে যে হেলথ কন্ডিশনস কি আছে তাতে কি লক্ষণ পোৱা যায় তাতে কি ট্ৰিটমেন্ট আমাৰ লগত अवेलेबल আছে এটো ফৰ ইটস ভেৰি ইম্পৰ্টেন্ট টু এডুকেট দ্য জেনাৰেল মাস আনলেস আনটিল people know what are the symptoms they cannot give it importance that's why amar mane etu janibo lage je pesabor jodi tej ahi ase etu normal na etu cancer or sign hobo pare tobacco use kore jodi exposure to risk to bahut dinot hoise tetia etu mane cancer or risk ase eblak amar janibo lage মানে সাধাৰণ জনতাৰ মাজত হে awareness exactly থকাটো খুবেই প্ৰয়োজনীয় cancer specific awareness এইখিনি আমি জানিব বিচাৰিম যে কিডনি কেন্সাৰ সম্পৰ্কে সমাজতো বহুত ধৰণৰ মিসকনসেপচন বা উৰা বাতৰি দেখা পোৱা যায় গতিকে এই সম্পৰ্কে আপুনি কি ক'ব বিচাৰিব ওকে যেটো মিসকনসেপচন মাজত আমি মেইনটো পাও যে ক্যান্সাৰ হলেও কিবা ডাঙৰ বেমাৰ হৈ গলে এতিয়া ভাল নহব এনেকুৱা এটো নহয় আৰ্লি ষ্টেজত ক্যান্সাৰ মানে একদম লাইফ এক্সপেক্টেন্সিটো সেম হয় ফৰ আ পারসন হু ইজ নট হ্যাভিং ক্যান্সাৰ এটো একো ডিফাৰেন্স নাই এটা সেকেন্ড ক্যান্সার যেটো এডভান্স স্টেজত থাকে তেতিয়াও আমাৰ মানে পেশেন্ট বিলাক ৰিকুৱেষ্ট কৰি থাকে এটো মেডিসিনত দি ঠিক কৰি দিও সাৰ্জাৰি নালাগে কিন্তু আমাৰ মানে ক্যান্সার স্পেসিফিক যেটো কিউৰেটেবল স্টেজ এটো বিলাক মেডিসিন অপশন না থাকে এটো সাৰ্জাৰি অপশন থাকে এইবিলাক আমাৰ মানে মিসকনসেপচনটো ঠিক কৰিব লাগে প্লাস বহুত পেশেন্টস আমাৰ ক্যান্সাৰৰ কাৰণেও অল্টাৰনেটিভ মেডিসিনস যেটো বেলেগ হয় এইবিলাক ইউজ কৰি থাকে বা ওভার দ্য কাউন্টার প্রেসক্রিপশন বা কিবা মানে অল্টারনেটিভ মেডিসিনস ট্রাই কৰি থাকে এটোতে প্রবলেম কি হয় ভ্যালুয়েবল টাইম ইজ লস্ট মানে আমাৰ যেটো টাইম ফ্রেমটো থাকে যেটা আমি আর্লি স্টেজত ক্যান্সারটো উলাব পাৰিম বা পেশেন্টক কমপ্লিট কিউৰ দিব পাৰিম এই টাইম আমাৰ লস হৈ যায় এটো কাৰণে ফৰ ডিজিজ স্পেসিফিক অ্যাৱাৰনেস মানে আমাৰ কি ৰোগ হৈছে এটো কি prognostication আছে এটো কাৰণে কি ট্ৰিটমেন্ট अवेलेबल আছে আইটো আমাৰ টাইম ফ্রেমটো কিমান ইম্পৰ্টেন্ট মানে আমাৰ কিমান টাইমত এটো ট্ৰিটমেন্টটো কৰি দিব লাগিব এই গোটেখানি অ্যাৱাৰনেসটো পেশেন্টত আহিব লাগে সমাজত সেইটো এৱাৰনেস হোৱাটো প্ৰয়োজনীয় যেহেতু আপুনি সাৰ্জাৰিৰ কথাটো ইয়াত উল্লেখ কৰিছে গতিকে জানিব বিচাৰিম যে কিডনি কেন্সাৰ হলে সাৰ্জাৰিটোৱে
শেষ পৰ্যায় নে তাৰ বাহিৰেও বেলেগ ট্ৰিটমেণ্ট এভেইলেবল বৰ্তমান সময়ত? নাই, কিডনি ক্যান্সার হলে সার্জারিটোই মেইন অপশন। কিডনি ক্যান্সার ডাজন্ট রেসপন্ড ওয়েল টু কিমোথেরাপি এন্ড ৰেডিঅ'থেৰাপি। মানে কিডনি ক্যান্সাৰৰ কিমোথেৰাপি আৰু ৰেডিঅ'থেৰাপি তেনেকুৱা ৰেসপন্স নকৰে। এইটো কাৰণে যদি মানে আমাৰ লিমিটেড আছে, মানে বাহিৰত ওলাই যাৱা নাই, তেতিয়া সার্জারি ইজ দ্য অনলি অপশন। গতিকে আজি আমি আপোনাৰ পৰা কিডনি কেঞ্চাৰ সম্পৰ্কে বহুতখিনি কথা জানিলো। পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো ইমান Thank you. ব্যস্ততাৰ মাজতো সময় দিয়াৰ বাবে। আমি আশা ৰাখিলো আমাৰ দৰ্শকেও আজিৰ এই খণ্ডটোৰ পৰা বহুতখিনি কথা গম পাব। গতিকে প্ৰিয় দৰ্শক, এয়াই আছিল ইউৰলজিষ্ট ডাক্তৰ বৰুণ কুমাৰৰ লগত কন্যাকা লাইভৰ এক বিশেষ বাৰ্তালাপ কিডনি অথবা ৰেনাল কেঞ্চাৰ সম্পৰ্কে। আমি আশা ৰাখিলো এই খণ্ডটোৰ জৰিয়তে আপোনালোকে কিছু হ'লেও উপকৃত হ'ব। পুনৰ লগ পাম আন এক সুন্দৰ খণ্ডৰ জৰিয়তে। আজিলৈ মই ইমানতে বিদায় লৈছো। চাই থাকিব আপোনালোক সকলোৰে প্ৰিয় চেনেল কন্যাকা লাইভ। ধন্যবাদ।